ইন্টাৰনেশ্যনেল আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। আজি ছিকিম আৰু অৰুণাচলৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা পুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়া 19 এপ্ৰিলত দুয়োখন ৰাজ্যতে অনুষ্ঠিত হৈছিলে ভোট গ্ৰহণ। অৰুণাচলৰ মুঠ 60খন আসনতে ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে। 10খন আসনত ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে বিজেপি। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। আজি ছিকিম আৰু অৰুণাচলত বিধানসভা নিৰ্বাচনৰ ভোট গণনা পুৱা 6 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনাৰ প্ৰক্ৰিয়া। 19 এপ্ৰিলত দুয়োখন ৰাজ্যতে অনুষ্ঠিত হৈছিলে ভোট গ্ৰহণ। অৰুণাচলৰ 60খন আসনত 10খন আসনতে বিজয় বিজেপিৰ। 50খন আসনৰ বাবে আজি কৰা হ'ব ভোট গণনা। আনহাতে ছিকিমত 32খন আসনৰ বাবে আৰম্ভ হৈছে ভোট গণনা। ভোট গণনাৰ উপলক্ষে 2 পৰা 4 জুনলৈ ৰাজ্যখনত ড্ৰাই ডে ঘোষণা। আৰু আমি যেহেতু জনাইছোঁ যে ইতিমধ্যে সপ্তম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন আছে, সেই সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচন 1 জুন অৰ্থাৎ শনিবাৰ দিনটোত অন্ত পৰা দেখিবলৈ পোৱা গৈছিলে। আৰু সেই 1 জুনৰ দিনাখনে ইতিমধ্যে মেগা যি এক্সিট পল আছে, সেই মেগা এক্সিট পলো প্ৰকাশ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মেগা এক্সিট পল অনুসৰি বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে বিভিন্ন ধৰণৰ সমীক্ষা কৰা দেখিবলৈ পোৱা গৈছিলে। আৰু এই সমীক্ষাৰ অন্তৰালত অৱশেষত দেশত পুনৰবাৰ এনডিএ নিজৰ চৰকাৰ গঠন কৰিব বুলি ইতিমধ্যে মন্তব্য তেওঁলোকে প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালকৈ আজি ছিকিম আৰু অৰুণাচলৰ ইতিমধ্যে বিধানসভা যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল 19 এপ্ৰিলত, সেই বিধানসভা নিৰ্বাচনৰ ইতিমধ্যে ভোট গণনা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু পুৱা 6 বজাৰ পৰা ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। পুৱা 6 বজাৰ লগে লগে ইতিমধ্যে ছিকিম আৰু অৰুণাচল দুয়োখন ৰাজ্যতে ইতিমধ্যে ভোট গণনাসমূহ আৰম্ভ হৈছে। আৰু 19 এপ্ৰিলত দুয়োখন ৰাজ্যতে অনুষ্ঠিত হৈছিলে ভোট গ্ৰহণ। 19 এপ্ৰিলৰ দিনটোতে দুয়োখন ৰাজ্যতে লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন দুয়োটা পৰ্যায়ৰ যি নিৰ্বাচন আছে, সেই নিৰ্বাচনসমূহ অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ অৰুণাচলৰ যিখন 60খন বিধানসভা আসনৰ বাবে যিহেতু নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিলে, সেই 60খন আসনৰ ইতিমধ্যে 10খন আসনতে বিপুল বিজয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ইতিমধ্যে 60খন আসনৰ 10খন আসনতে তেওঁলোকে নিজৰ বিজয় সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ উপৰিও আৰু যি 50খন আসন আছে, সেই 50খন আসনৰ বাবে আজি ভোট গণনাৰ প্ৰক্ৰিয়া ইতিমধ্যে পুৱাৰ পৰা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালকৈ ছিকিমত 32খন আসনৰ বাবে ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। পুৱা 6 বজাৰ পৰা যিহেতু ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে, আৰু বহু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ইতিমধ্যে ভোট গণনাসমূহ চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই ভোট গণনাৰ উপলক্ষে 2 পৰা 4 জুনলৈ ইতিমধ্যে ৰাজ্যখনত ড্ৰাই ডে ঘোষণা কৰা হৈছে। ইতিমধ্যে যিহেতু অৰুণাচল আৰু ছিকিমতে যিহেতু বৰ্তমান ভোট গণনাৰ প্ৰক্ৰিয়া চলি আছে, আৰু 4 জুনত যিহেতু লোকসভা নিৰ্বাচনৰ যি ফলাফল আছে, সেই লোকসভা নিৰ্বাচনৰ ফলাফলসমূহো ঘোষণা কৰা হ'ব। আৰু তাৰ উপলক্ষে 2 জুনৰ পৰা 4 জুনলৈ ইতিমধ্যে ৰাজ্যখনত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। আৰু আমি যিহেতু জনাইছোঁ যে দেওবাৰে পুৱা 6 বজাৰ দেওবাৰ অৰ্থাৎ আজিৰ দিনটো পুৱা 6 বজাৰ পৰা ইতিমধ্যে অৰুণাচল আৰু ছিকিমৰ বিধানসভা যি নিৰ্বাচন আছে, সেই নিৰ্বাচনৰ ফলাফলৰ ভোট গণনাসমূহ ইতিমধ্যে চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু আজি দুয়োখন ৰাজ্যত অন্ত পৰিব বিধানসভাৰ কাৰ্যকালৰ, অৰ্থাৎ বিধানসভা কাৰ্যকালৰ এই দুয়োখন ৰাজ্যতে আজি বিধানসভাৰ যি কাৰ্যকাল আছে তেওঁলোকৰ, সেই বিধানসভা কাৰ্যকালৰ ইতিমধ্যে সমাপ্ত পৰা দেখিবলৈ পোৱা যাব। আৰু আচলতে আজি বিয়লি ভাগলৈ প্ৰকাশ হ'ব আচলতে কোনটো দলে সেই হাঁহি মাৰিব অৰুণাচল আৰু ছিকিমত। ইতিমধ্যে যিহেতু আমি জনাইছোঁ যে অৰুণাচলত যি 60খন বিধানসভা আসন আছে, সেই 60খন বিধানসভা আসনৰ ইতিমধ্যে 10খন আসনতে বিজয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু ইয়াৰ উপৰিও 50খন আসনৰ বাবে ইতিমধ্যে আজি পুৱাৰ ভাগৰ পৰা ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰথম পৰ্যায়ত ইতিমধ্যে পোষ্টেল বেলট আৰু ইলেক্ট্ৰনিকভাৱে প্ৰেৰণ কৰা বেলটৰ ভোট গণনাসমূহ কৰা হৈছে। আৰু ইয়াৰ পিছতে পুৱা 6:30 বজাৰ পৰা ইতিমধ্যে EVMৰ ভোট গণনাসমূহ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচন যোৱা 19 এপ্ৰিলত অনুষ্ঠিত হৈ গৈছিলে। অৰ্থাৎ বিধানসভা আৰু লোকসভা নিৰ্বাচন এই 19 এপ্ৰিলৰ দিনটোতে দুয়োখন ৰাজ্যতে হোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু আমি যিহেতু জনাইছোঁ যে অৰুণাচলৰ 60খন আসনৰ ইতিমধ্যে 10খন আসনতে বিজয় সাব্যস্ত কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু 50খন আসনৰ বাবে ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালকৈ ছিকিমতো 32খন আসনৰ বাবে ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে। আৰু এই ভোট গণনাৰ উপলক্ষে 2 পৰা 4 জুনলৈ ৰাজ্য দুখনত ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে।